हेलो ভিউৱাৰ্ছ সকললৈ ঘৰকৈ মনোৰঞ্জনৰ তৰফৰ পৰা আদৰণি জনাইছো আৰু ধন্যবাদ জনাইছো। আহকচোন আজি আমি প্ৰস্তুত কৰো এয়া মুড়িৰ লাড়ু হয়। এয়া মুড়িৰ লাড়ু প্ৰস্তুত কৰাৰ কাৰণে আমি আগবাঢ়িছো। এয়া মই প্ৰথমতে কেৰাহী গৰম কৰি তাতে আধা কাপ তিল দি দিছো। তিলখিনি মই ধুনীয়াকৈ ভাজি লৈ লম। এয়া তিলখিনি মোৰ ভাজা হৈ গৈছে, এইখিনি মই নমাই লৈ লম। তিলখিনি নমোৱাৰ পিছত মই কেৰাহীটো বহাই দিছো আৰু তাতে গুড় মই প্ৰায় 350 গ্ৰাম গুড় দি দিছো আৰু আধা কাপ পানী দি গুড়খিনি মই গলিবলৈ দি দিছো। এইখিনি ধুনীয়াকৈ গলি গলে এয়া চাওক ইতিমধ্যে গুড়খিনি যথেষ্টখিনি গলি আহিছে আৰু এইখিনি ধুনীয়াকৈ লৰাই মই আগবঢ়াই লওঁ। সম্পূৰ্ণ গুড় এয়া চাওক গলি গৈছে আৰু ই হৈ আহিছে প্ৰায়। এয়া মই অকমান উঠাই লৈ লৈছো পানীত। যেতিয়া ই গোট মাৰি যাব আৰু ই আঠা আঠা হৈ থাকিব তেতিয়া ই হৈ গৈছে বুলি বুজা যাব। ই হৈ গৈছে, কালাৰো চেঞ্জ হৈ আহিছে। এইখিনি হোৱাৰ পিছতে এতিয়া মই ইয়াতে 400 গ্ৰাম মুড়ি লৈ লৈছো। এইখিনি মই প্ৰথমতে অলপ দি দিছো আৰু এইখিনি ধুনীয়াকৈ মিলাই লৈছো। আৰু তিলৰ মই আধা কাপৰ আধাখিনি দি দিছো আৰু এইখিনি ধুনীয়াকৈ লৰাই মিলাই লৈছো। আৰু মুড়ি মই আধা থৈ দিছিলো, সেইখিনিকো মই ঢালি দি দিছো। এইখিনি যেতিয়া মিলোৱা হৈ গৈছে মই ওপৰত বাকি তিলখিনি দি দিছো। এইখিনি ধুনীয়াকৈ লৰাই মই ইতিমধ্যে জুইটো যথেষ্ট কমাই দিছো আৰু এতিয়া মই জুইটো অফ কৰি দি দিছো। এতিয়া মোৰ গোটেইখিনি মুড়ি মিলোৱা হৈ গৈছে আৰু চাওক মই ধুনীয়াকৈ হাতখন তিয়াই লৈছো পানীত আৰু এয়া মই মুড়িৰ লাড়ু এটা এটাকৈ বনাই আছো। এয়া চাওক কি ধুনীয়া একদম গোল হৈ গৈছে আৰু এটা মই এনেকৈ বনাই আপোনালোকক দেখুৱাই আছো। আৰু হাতখন যেতিয়া আঠা আঠা হৈ যাব তেতিয়া অকমান পানী দি হাতখন মুছি ল'ব লাগে, তেতিয়া আৰু মুড়িখিনি হাতত লাগি নধৰে। এনেকৈ মই লাড়ু এয়া বনাই লৈ আছো। এয়া চাওক মই আৰু এটা আপোনালোকক দেখুৱাই দি দিছো। আপোনালোকে যিসকলে মোৰ চেনেলটো চাই আছে ইতিমধ্যে যিসকলে সাবস্ক্ৰাইব কৰিছে আপোনালোক সকললৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু নতুন নতুন ৰেচিপি লৈ অহাৰ কাৰণে মোক উৎসাহিত কৰিব। এনেকৈ মই গোটেইখিনি লাড়ু বনাই লৈ আছো। চাওক যথেষ্টখিনি লাড়ু বনোৱা হৈ গৈছে আৰু বাকিখিনিও মই ইতিমধ্যে বনাই লৈ লৈছো। আৰু চাওক এয়া 400 গ্ৰাম মুড়িত প্ৰায় মোৰ 30টা মান লাড়ু হৈ গৈছে। এয়া গোটেইখিনি লাড়ু মই লৈ লৈছো আৰু এইখিনিক মই এতিয়া ধুনীয়াকৈ পৰিবেশন কৰিম। এয়া মই ধুনীয়াকৈ এখন কাঁহী লৈ লৈছো আৰু কাঁহীখিনিত লাড়ুখিনি উঠাই লৈ লৈছো আৰু ইয়াক ধুনীয়াকৈ মই সজাই দি আছো। আৰু প্ৰতিটো লাড়ু ইমান ধুনীয়া হৈছে, একদম প্ৰতিটো ইটোৰ লগত হিটো মিলি গৈছে আৰু ধুনীয়াকৈ টান হৈ গৈছে। আৰু এয়া লাড়ু বনাই আমি 2 মাহলৈকে সংৰক্ষণ কৰি খাব পাৰো। আপোনালোকে নিশ্চয় ভাল পাব আৰু এই সহজ পদ্ধতিত লাড়ু বনাব আৰু লাড়ুৰ লগত তিল দিলে আৰু ইয়াৰ সোৱাদ যথেষ্ট বাঢ়ি যায়। আপোনালোক সকললৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো আৰু নতুন ৰেচিপি অনাৰ কাৰণে আপোনালোকে উৎসাহিত কৰিব। ধন্যবাদ।